করুণ ভিডিওয় বারো ইউটিউব चेनेल गिबि गिबियावनो आं नोंथांमोनखौ आरोबाव खनसे बरायबावबाय दा दिनैनि भिडिअ'आनो जाहैगोन जोंहा जोंनि चिरां डिस्ट्रिक्ट बिजनी फानबारियाव जोंनि आरो बाथौपारा मडेल भिलेज दा बेहाय जोंनि मोनफ्रोमबो बे मडेल भिलेजाव जोंनि बाथौपारायाव साफ्रोमबो डिपार्टमेन्टनि मोनफ्रोमबो डिपार्टमेन्टनिफ्राय नुजाथिफैदों मोनसे मेल लिंथुमनाय जादों दा मडेल भिलेजाव बाथौपारायाव दा आङो नोंथांमोननो बेयाव लासै लासै ओरैनो भिडिअखौ लालांनो सानदों ओरैनो दसे सम साफ्रोमबो रायजो राजाफ्रा मिटिंखौ खोनासंनो थाखाय लैहोर लैहोर फैगासिनो दङ दा नै बेहायनो जिरायदों दा मिटिङा सालु जागासिनो दङ दा जिरायनानै खोनासंगासिनो साफ्रोमबो जोंनि गामिनि रायजो राजा बिथांमोना दा फैगासिनो दङ लैहोर लैहोरनो मेला जागायबायबो No facilities to enhance their waiting system. There are two north of LP school, one north upper primary school, and two north Ongarawadi center in the village. ডিষ্ট্ৰিক্টৰ পৰা অহা এছিষ্টেণ্ট কমিশ্যনাৰ বাইদেউ ৰাখিশ্ৰী লেখাৰু বাইদেউ এখন আৰণাইৰে সম্বোধন কৰিবলৈ মই অনুৰোধ কৰিলোঁ। ইয়াৰ পিছত আছে আমাৰ বিজনীৰ সাব ডিভিজনেল এগ্ৰিকালচাৰ অফিচাৰ এখেতকো মই এখন আৰণাই সম্বোধন জনাবলৈ ছাৰক আৰু এখন আৰণাইৰে অবজাৰ্ভাৰ ছাৰক আৰু এখন আৰণাইৰে আদৰিবলৈ অনুৰোধ কৰিলোঁ। ইয়াৰ পিছতে আমাৰ আছে বিজনী ইয়াৰ পিছতে PWDৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এখেতকো এখন আৰণাইৰে সম্বোধন কৰিবলৈ অনুৰোধ কৰিলোঁ। ইয়াৰ পিছত আছে ফুড এণ্ড চিভিল ছাপ্লাই এখেতৰ HOD এখেতকো আৰণাইৰে সম্বোধন কৰিবলৈ অনুৰোধ কৰিলোঁ। ইয়াৰ পাছত হেণ্ডলুম এণ্ড টেক্সটাইল ইয়াৰ পাছত APDCL PSC ফিচাৰী ডিপাৰ্টমেণ্ট আৰু ইয়াৰ পিছত আছে আমাৰ উপস্থিত আছে আমাৰ ইয়াত এইখন অঞ্চলৰে আমাৰ মাননীয় নেতৃস্থানীয় XMCL DRDAৰ পৰা অহা DPM এখেতকো এখন আৰণাই দিবলৈ মই অনুৰোধ কৰিলোঁ। নেকি আৰু যদি কোনোবা ডিপাৰ্টমেণ্ট থাকি গৈছে নিজৰ পৰিচয়টো দিবলৈ মই অনুৰোধ কৰিলোঁ। 21 তাৰিখৰ পৰা অলৰেডি মই দুখনগাঁও গ'লোগৈ। অসম আদৰ্শ গ্ৰাম্য যোজনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সপোনৰ আঁচনি। এই আঁচনিখনৰ ওপৰত তেওঁৰ বিশেষ ধৰণৰ আস্থা আছে আৰু সেইকাৰণে তেওঁ আঁচনিখন ঘোষণা কৰিয়ে শেষ কৰিব খোজা নাই। তেওঁ আঁচনিখন সফলভাৱে যদি ৰূপায়ণ হয় তাৰ কাৰণে আমাৰ অসম চৰকাৰৰ মোটামুটি 50জন বিষয়া এই বানপানীৰ সময়ত চব ব্যস্ততাৰ মাজতো আমাৰ এনেকুৱা আদৰ্শ গাঁওখিনি ভ্ৰমণ কৰিবৰ কাৰণে পঠাইছে যে অসমৰ 126 সমষ্টিত দুখনকৈ গাঁও চিলেক্ট কৰা হৈছিলে আদৰ্শ গাঁও হিচাপে আৰু তাত ধাৰ্য কৰা হৈছিল যে 5 কোটি টকা দিব আৰু তাৰে আধাৰত আমি গাঁওখিনি উন্নয়ন কৰিব লাগিব, আদৰ্শ গাঁও হিচাপে আগবঢ়াই নিব লাগিব। ইতিমধ্যে আপোনালোকক 50 লাখ টকা এটা অনুদান আগবঢ়াইছে। তাৰ ভিত্তিত মই আজি আহিছোঁ। ইয়াৰ পাছত আকৌ মই অক্টোবৰ নৱেম্বৰ আমাৰ ঘৰটো পঠাব, তেতিয়া আকৌ বেলেগ ধৰণৰ হ'ব। DMCয়ে আকৌ নিজাববীয়াকৈ এটা মনিটৰিং কৰিব এই গোটেই বস্তুটোৰ ওপৰত। কিন্তু মই আজি আপোনাক কেইটামান কথা ক'ম বুলি ভাবিছোঁ যে আমি আঁচনিবিলাক যেতিয়া লওঁ যে আপোনালোকে গাঁৱত থাকে, আপোনালোকে ভালকৈ জানে আপোনালোকৰ সমস্যাটো কোনটো। মেইন আমাৰ সমস্যাটো বহুত আছে, বহুতখিনি একেলগে কৈছে সমষ্টি ৱাইজ যে আপোনালোক 4খনকৈ গাঁও দিলোঁ, 5টা বছৰ বা 3টা বছৰ পাছত আমি আকৌ ৰিভিউ কৰিম, কৰি কোনে কোনখন গাঁও ভাল কৰি লৈ আনিব পাৰিলে সেইটো আমি চাম। আৰু সেইটো আপোনালোকৰ নিজৰ নিজৰ দায়িত্ব বুলি ভাবক, নিজৰ নিজৰ সন্তুষ্টি বুলি ভাবিব যদি আপুনি 5টা বছৰ পাছত আহি ক'ব পাৰে যে ভাটৌপাৰা গাঁওখন অসমৰ 1 নম্বৰ গাঁৱত কৰিব পাৰিলোঁ, সেইটো আপোনাৰ সন্তুষ্টিৰ কথা হ'ব। আৰু সেইটো কৰিবৰ কাৰণে
মই এজন বিষয়া হিচাপে আপোনাক কেইটামান উপদেশ দি থৈ গ'লে নহ'ব, আপোনাক গাইড কৰি নিব লাগিব আৰু আপোনালোকৰ সহযোগ লাগিব। আপোনালোকৰ সহযোগ নোহোৱাকৈ একোৱেই হ'ব নোৱাৰে। গতিকে আমি বিভিন্ন আঁচনিৰে ইয়াত উপকৃত কৰিব লাগিব আৰু যিখিনি চৰকাৰী পইচা আহিব সেইখিনি সৎ ব্যৱহাৰ হ'ব লাগিব। বহুত সময়ত আমাৰ কি হয়, পইচা আহে, আঁচনি মই অফিচত বনালোঁ, বনাই দুজন মানে ইয়াত বনাব আহিলে, বনাই থৈ গুচি গ'ল। সেই আঁচনিটোৰ প্ৰয়োজন আছে নে নাই ভাবিবৰ সময় নাই। পইচা আহিছে, পইচাটো খৰচ কৰিব লাগে, বনাই থৈ গুচি গ'লোঁ। দুদিন পাছত তাৰ মালিক, সেই স্কিমটোৰ মালিকো নাই, ব্যৱহাৰ কৰা মানুহো নাই। বিভিন্ন সময়ত আমি বহুত কমিউনিটি হল বনাওঁ, ভৰি যায় কমিউনিটি হল, কিন্তু কমিউনিটি হল মিটিং পতা মানুহো নাথাকে, তাতেতো গৰু ছাগলী বৰষুণ আহিলে সোমাই থাকে। গতিকে এই ধৰণৰ কথাবিলাক হোৱাৰ কাৰণে আমি বিভিন্ন বিভাগত বহু সময়ত বহুত টকা দিছোঁ, কিন্তু ফলটো আমি নাপাওঁ কেতিয়াবা। আৰু তাৰ কাৰণে কিয় নাপাওঁ যে আমি গাঁৱৰ মানুহক ইনভলভ নকৰোঁ। কিন্তু এতিয়া চৰকাৰখন এটা বস্তু বুজি পাইছে যে আঁচনিখন য'ত কৰিম তাৰ মানুহে যদি কয় যে এইটো আঁচনিহে প্ৰয়োজন, তেতিয়া সেই আঁচনিটো ফলপ্ৰসূ হ'ব। কিন্তু আমি ওপৰৰ পৰা জাপি দিয়া আঁচনি কেতিয়াবা কেতিয়াবা ফলপ্ৰসূ নহয়। আৰু এটা বস্তু আছে, বিষয়াসকলৰ বিভিন্ন অভিজ্ঞতা আছে। আমার রেসপেক্টেড ম্যাডাম এসিস্ট্যান্ট কমিশনার অফ চিৰাং আৰু লগতে অন্য ডিপাৰ্টমেণ্টত হেড দা HOD আৰু লগতে ৰেসপেক্টেড অফিচাৰ্ছ আৰু বাটুপাৰা গাঁৱৰ মান্যগণ্য ব্যক্তি আৰু আইমাসকল, আপোনালোকক মই ৰেসপেক্ট কৰি মোৰ চিনাকিটো দিছোঁ। মই বিজনী R&B সাব ডিভিজনৰ SDO, আমি এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ। এতিয়া মই এইটোৱে ক'ব খুজিছোঁ, আপোনালোকে যে বাটুপাৰাত এটা মডেল ভিলেজ ৰিকগনাইজ হৈছে বা স্কোপ পাইছে, এইটো বহুত সৌভাগ্যৰ কথা। তাৰমানে এটা মডেল ভিলেজ হ'বলৈ গ'লে বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, চব ডিপাৰ্টমেণ্টে এণ্টেংগল হৈ যায়, চব ফালৰ পৰা মানে ডেভেলপমেণ্ট উন্নতি এইটো চাৰিওফালৰ পৰা কৰিব লাগে। গতিকে এটা মডেল ভিলেজ নাম পোৱাৰ লগে লগে বা ৰিকগনাইজ হোৱাৰ লগে লগে আপোনালোকৰ লাহে লাহে একদিন নহয় দুদিনত লাহে লাহে সুবিধা, লাহে লাহে ফেচিলিটিবিলাক পাই থাকিব বা ডেভেলপমেণ্টৰ কামবিলাক হৈ থাকিব। লগতে এই গাঁও শ্ৰদ্ধাৰে মই চিৰাং জিলাৰ খাদ্যকৰণ বিভাগৰ পৰা আহিছোঁ। আমাৰ ইয়াত তেনেকুৱা কোনো স্কিম নাই, যদিও আমি এটা কাৰ্যসূচী হাতত লৈছোঁ যাতে এই আদৰ্শ গ্ৰামত কোনো যোগ্য ব্যক্তি হিতাধিকাৰী হিচাপে থাকি যাব নোৱাৰে। সেইকাৰণে আপোনালোকক, আমাৰ বিষয়াসকল আহিব, ইয়াত বিষয়াসকল আহি আপোনালোকক যোগাযোগ কৰিব যাতে তেনেকুৱা যোগ্য ব্যক্তি হিতাধিকাৰী হিচাপে থাকি নাযায়। এইবিলাকক যাতে আপোনালোকে বাছনি কৰি আমাৰ বিষয়াসকলৰ হাতত লিষ্ট অৰ্পণ কৰে, এইটোৱে মই কৈ পেলাই মোৰ বক্তব্য ইয়াতে সামৰি মাৰিলোঁ। ইন্সপেক্টৰ বিজনী বিভাগৰ পৰা আহিছোঁ। আমাৰ বৰ্তমান চলি থকা স্কিমৰ ভিতৰত প্ৰাইম মিনিষ্টাৰ জীৱন জ্যোতি বীমা যোজনা, এটা 18 পৰা 50 বছৰ শিপিনীসকলৰ কাৰণে, আৰু এটা আছে আপোনাৰ প্ৰাইম মিনিষ্টাৰ জীৱন সুৰক্ষা যোজনা, এইটো আপোনাৰ 18 পৰা 70 বছৰ শিপিনীসকলক সামৰি লোৱা হ'ব। আৰু ইয়াৰ উপৰিও প্ৰাইম মিনিষ্টাৰ মুদ্ৰা লোন ইচ্ছুক শিপিনীসকলক মানে বেংকৰ জৰিয়তে ঋণ দিয়া হ'ব। বা ইয়াৰ উপৰিও এতিয়া এটা স্বনিৰ্ভৰ নাৰীৰ পৰা আহিছোঁ। আপোনালোক নিশ্চয় জ্ঞাত যে জল জীৱন মিছনৰ কাম সমগ্ৰ ভাৰতবৰ্ষতে বৰ্তমান চলি আছে। আমাৰ বিজনীটো পূৰ্ণগতিত মানে জল জীৱন মিছনৰ কাম আমি হাতত লৈছোঁ। জল জীৱন মিছনৰ মূল লক্ষ্যটোৱে হৈছে প্ৰত্যেক ঘৰ মানুহৰ মানে 2024 চনৰ ভিতৰত টেপ কানেকশ্যনৰ যোগেদি বিশুদ্ধ খোৱা পানী যোগান ধৰা। তো আমাৰ এই ভাটৌপাৰা মডেল ভিলেজতো
আমি আঁচনি আমি প্ৰস্তুত আমি হাতত লৈছোঁ। এতিয়াও আঁচনিটো আমি এতিয়া প্ৰপ'জেলত দিছোঁ। চৌৰাং মাল্টি ভিলেজ স্কিম নামেৰে এই প্ৰকল্পটো আমাৰ মহোদয়, জিলা অতিৰিক্ত মহোদয় আৰু বিভিন্ন বিভাগৰ পৰা অহা বিষয়া মুৰব্বীসকল আৰু এই ভাটুপাৰা গাঁৱৰ সন্মানীয় গাঁওবাসী। মোৰ নাম অমৃত দাদা, মই জুনিয়ৰ ইঞ্জিনিয়াৰ। মই মীন বিভাগ মানে ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ। তো মোৰ বিভাগীয় তথ্য অনুসৰি এইটো গাঁৱত মোটামুটি 40জনটোৰ ওপৰত নিজা পুখুৰী আছে, মোটামুটি 6 হেক্টৰ 6 হেক্টৰ। এইটো আদৰ্শ গাঁও অনুসৰি যিটো মানে আমাৰ এইটো গাঁৱত এখন পূৰ্ণাংগ গাঁও মানে ভাল এখন গাঁৱৰ গঢ়ি তুলিব লাগে, সেইফালৰ পৰা আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি কৰিব লাগে, আমাৰ মই নিজে জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে বা আমাৰ মীন বিষয়া হিচাপে আছে এজন মধুস্মিতা কলিতা বাইদেউ, তাৰ লগত লৈ যিখিনি কৰিব লাগে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা সেইখিনি কৰিম বুলি মই শ্ৰদ্ধাৰ অবজাৰ্ভাৰ ছাৰ আৰু আমাৰ এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ বাইদেউ আছে আৰু আমাৰ উপস্থিত বিভিন্ন ডিপাৰ্টমেণ্টৰ হেডসকল আছে আৰু আমাৰ ইয়াৰে এক্স MCLA আৰু শ্ৰদ্ধাৰ ৰাইজ। মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ। মই ডেপুটি ইন্সপেক্টৰ অফ স্কুলছ বিজনী। মোৰ নাম গৌৰাংগ চন্দ্ৰ বৰ্মন। তো আমাৰ বিজনী সাব ডিভিজনত 3খন মডেল ভিলেজ। তো এই সাব ডিভিজনৰ অন্তৰ্গত এইখনো আমাৰ ভাটুপাৰা গাঁও, এইখনো মডেল ভিলেজত পৰিছে। তো এই ভিলেজত আমাৰ 3খন স্কুল আছে। লংকেশ্বৰ ব্ৰহ্ম ME স্কুল, ইয়াতে টিচাৰ 3জন আছে, ষ্টুডেণ্ট 54 আৰু 25 ভাটুপাৰা LP স্কুল আছে, টিচাৰ 2জন, ষ্টুডেণ্ট 25 আৰু এখন স্কুল আছে চাঞ্জা ভাটুপাৰা LP স্কুল, ইয়াতে ছিংগল টিচাৰ আছে। ইয়াৰ লোকেল ইণ্টেলেকচুৱেল আৰু আই মাতৃসকল, আমাৰ শ্ৰদ্ধা DI ছাৰে এডুকেশ্যনৰ কথাখিনি ক'লে কি ডেভেলপ কৰিব। আচলতে মূল ডিপাৰ্টমেণ্টে হ'ল এডুকেশ্যন, মাদাৰ অফ অল ডিপাৰ্টমেণ্ট। মোৰ ক'বলগীয়া কথাটো হ'ল আজি আমি মডেল ভিলেজ কৰিম, খুব ভাল। মডেল ভিলেজ হোৱাৰ লগে লগে মডেল মানুহ তৈয়াৰ হ'ব লাগিব, আইডিয়েল মানুহ হ'ব লাগিব। যদি আমি আইডিয়েল মানুহ বনাব নোৱাৰোঁ কোনো লাভ নহ'ব। কাৰণ আমি আজিৰ মানুহ, আজি আমাৰ ষ্টুডেণ্ট আমি বিশেষকৈ দেখা পাইছোঁ আমাৰ বিদ্যালয়। আজি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ, SDO। মই যিটো ভাটুপাৰা মডেল ভিলেজ হৈছে এইটো কাৰণে গৌৰৱ হৈছে। আমাৰ এই ভাটুপাৰা এৰিয়াত আমাৰ 3টা স্কিম আছে। 1 নম্বৰ দেওকুমাৰ, 2 নম্বৰ দেওকুমাৰ আৰু চেঁচা বছিজাৰা। এতিয়ালৈকে এই এৰিয়াত আমি 1175 বিঘাত পানী দি আছোঁ আৰু টোটেল বেনিফিচাৰী 131 বেনিফিচাৰী পানী পাই আছে। আৰু আমাৰ এইখিনি এৰিয়াত যিমান মানে ইৰিগেশ্যনৰ প্ৰব্লেম আছে সৰু সুৰা, এইটো আমি ভাল কৰিম বুলি চেষ্টা কৰিম, যাতে মডেল ভিলেজটো গঢ়ি তোলোতে এইটো বক্তব্য। আমাৰ জইণ্ট সেক্ৰেটাৰী ছাৰ, আমাৰ ESP মেডাম, BDO ছাৰ আৰু আমাৰ মাননীয় XMLA ছাৰ আৰু সৰি ছাৰ MCLA ছাৰ আৰু আমাৰ HODসকল, অফিচাৰসকল আৰু আমাৰ শিক্ষক বন্ধুসকল, মই কৃষি বিভাগৰ ফালৰ পৰা অলপ ক'ব বিচাৰিছোঁ। আমি ইয়াতে ইতিমধ্যে কেইখনমান সজাগতা মানে সভা পাতিছোঁ। আমাৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট, ইয়াৰ লগত আমাৰ SDO বা ফিল্ডৰ মানুহখিনি লগ লাগি এৱাৰনেছ পাতিছে। আৰু আমি বিভিন্ন স্কিমৰ ইয়াত বস্তু ইতিমধ্যে আমি ইণ্ট্ৰডিউচ দিছোঁ, যেনে কঁঠালৰ পুলি, ফুলৰ পুলি, জহা ধানৰ বিধান, এইবোৰ যি দিয়া হৈছে। এই খেতিয়ককেইজনক আমি অনুৰোধ কৰিম, যিহেতু এখন আদৰ্শ গাঁও, তেখেতক দেখি পেলাই বেলেগে খেতি কৰিব লাগিব, মানে খেতিটো ভাল হ'ব লাগিব। আমাৰ মানুহ লাগি আছে, আমাৰ দৈমাৰীহঁত আছে, চবেই আছে, SDO আছে, আমি আছোঁ। এই খেতিখিনি যিখিনি ইতিমধ্যে দিয়া হ'ল, আমি বহুতেই দিলোঁ,
তো আপোনালোকৰ ভিতৰত আমাৰ ট্ৰেক্টৰ আছে, আমাৰ বিভাগীয় পাৱাৰ টিলাৰ আছে, সোলাৰ লৈছে ইতিমধ্যে, তো ভালেই দেখা গৈছে। আৰু আমি আৰু এই বাটৰ গাঁৱৰ গাঁওবাসীসকল, মোৰ নাম মোহাম্মদ শফিকুল ইছলাম, মই স্কিল ডেভেলপমেণ্টৰ পৰা আহিছোঁ, আসাম স্কিল ডেভেলপমেণ্ট মিছনৰ ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ, বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু চিৰাং ডিষ্ট্ৰিক্ট চাওঁ। তো ইয়াতে আহি মই অলপ আলোচনা কৰিলোঁ, যিহেতু গাঁৱত স্কিল ডেভেলপমেণ্টৰ তেনেকুৱা প্ৰভাৱ পৰা নাই, এই বিষয়ে আমি এটা এৱাৰনেছ কৰিম অহা কেইদিনমানৰ ভিতৰত। তো ইয়াতে আমাৰ 20 দিন কেইটামান ট্ৰেইনিং চেণ্টাৰ চলি আছিলে, 2টা, তাতেও বহুত ষ্টুডেণ্ট মানে শিকিছে, ট্ৰেইনিং কৰিছে, সিহঁতে প্লেচমেণ্ট পাইছে, কিছুমানে নিজে ইনকাম কৰা চ'ৰ্চ ওলাই লৈছে স্কিল ট্ৰেইনিং লৈ কিনে। তো আমি এইটো গাঁৱতো তেনেকুৱা ট্ৰেইনিং চেণ্টাৰ কৰিম বুলি ভাবিছোঁ। তো সেইকাৰণে আমি এটা বেষ্ট লেভেলৰ এটা আমি ইয়াতে এৱাৰনেছ কৰি যিটো জব ৰোল আপোনালোকৰ কাৰণে মানে প্ৰযোজ্য হয়, মানে সেইটো ট্ৰেইনিং আমি ইয়াতে দিবলৈ ব্যৱস্থা কৰিম। তো ইয়াতে আমাৰ বহুত কিবাকিবি আছে, আপোনাৰ বহুতকেইটা ছেক্টৰ আছে, বিউটি এণ্ড ৱেলনেছ আছে, ফুড এণ্ড বিভাৰেজ ছাৰ্ভিচ আছে, ৰিটেইল ছেক্টৰ আছে, এগ্ৰিকালচাৰত আছে যেনে ডায়েৰী ফাৰ্ম, পিগাৰী, অৰ্ডাৰী ফাৰ্মাৰ, গটেৰী, পেৰি ফাৰ্মাৰ, চাইট্ৰাছ ফ্ৰুইট গ্ৰাৱাৰ, বি কিপাৰ আৰু এনেকৈ বহুতো আছে। ইলেক্ট্ৰনিক ছেক্টৰ আছে, মোবাইল ৰিপেয়াৰিং আছে, এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান আছে, মাল্টি স্কিল ট্ৰেইনিং, FPCB, FTNS, এনেকৈ অটোমোবাইল ছেক্টৰত আছে আপোনাৰ ভিকেল ড্ৰাইভাৰ, কমাৰ্চিয়েল। অবজাৰ্ভাৰ চাহাব, USC বাইদেউ, BDO ছাৰ, ex-MCLA আৰু আমাৰ আজিৰ সভাত উপস্থিত থকা বিভিন্ন বিভাগৰ মুৰব্বীসকল, সভাত উপস্থিত থকা বাথৰপাৰা গাঁৱৰ মুৰব্বীসকল, বন্ধুসকল, আই মাতৃসকল, মোৰ নাম ৰফিকুল হক, চেৰিকালচাৰ বিজনী, মই এজন ফিল্ড অফিচাৰ। মই আপোনালোকৰ গাঁৱত দুবাৰ ইতিমধ্যে আমাৰ মডেল ভিলেজ হিচাপত এৱাৰনেছ প্ৰগ্ৰাম কৰিলোঁ আৰু বেছলাইন ছাৰ্ভেও কৰিলোঁ। এই ছাৰ্ভেত যদিও আমাৰ এই গাঁওখনত 166 হাউচ হোল্ড আছে, তথাপি ইয়াৰ মাজত মাত্ৰ 38 নাম্বাৰছ ফেমিলিয়ে আমাৰ চেৰিকালচাৰৰ লগত জড়িত। বিভিন্ন বিভাগৰ পৰা আহিব পৰা সন্মানীয় ছাৰ বাইদেউসকল আৰু আমাৰ এই মডেল ভিলেজখনৰ সন্মানীয় সম্পাদক আৰু সভাপতি আৰু আমাৰ এই ভাটভৰাৰ গাঁৱৰ ৰাইজসকল আৰু আই মাতৃ বাইদেউ ভণ্টি দাদা খুৰাসকল, মই প্ৰথমতে মোৰ নিজৰ চিনাকিটো লওঁ। মোৰ নাম বীণা বসুমতাৰী, মই ফানবাৰী PCDC জীৱিকা সভাপতি হয়। মই NRLF ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কাম কৰা। মোৰ ফানবাৰী PCDCৰ 7টা ৰেভিনিউ ভিলেজ আছে। মই এই 7টা ৰেভিনিউ ভিলেজটো মই চাম। SCGটো মোৰ আণ্ডাৰত SCG 174 আছে। মোৰ আণ্ডাৰৰ SCG মেম্বাৰ 2600 অধিক আছে। এতিয়া মই ভাটভৰা অকল ভাটভৰাখিনিখন ভাটভৰাৰ এক্টিভ SCG। মই ৰাকেশ্ৰী লেখাৰু, এছিষ্টেণ্ট কমিশ্যনাৰ চিৰাং। কিন্তু আজিৰ পৰা মই আপোনালোকৰ ভাটপাৰা গাঁৱৰ ৰাইজৰ কাৰণে আপোনালোকৰ গাঁওখন আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠা কৰাত মই নোডেল অফিচাৰ, মানে সাধাৰণ অৰ্থত আপোনালোক সকলোৱে মোক সহায় কৰিব। যেনেকৈ এটা টীম থাকে, এজন কেপ্টেইন থাকে, বাকী চব মেম্বাৰ্ছ থাকে, কিন্তু কেপ্টেইনজনে অকলে একো কৰিব নোৱাৰে, সকলোৰে সদস্যৰে সহায় সহযোগিতা লাগিব। ইতিমধ্যে ছাৰে কৈছে যিসকল আমাৰ বিভিন্ন বিভাগৰ বিষয়ববীয়া আছে
তেওঁলোকৰ পৰা মই আশা কৰিছোঁ 15 তাৰিখৰ ভিতৰত 15 আগষ্টৰ ভিতৰত তেওঁলোকে মোক এটা আপডেটেড এতিয়ালৈকে কি হৈছে বিভিন্ন বিভাগ নিজৰ বিভাগসমূহৰ আপডেটখিনি মোক দিব। আজি যেনেকৈ ছাৰ আহিছে ইয়াতে মিটিং কৰিছে তেনেকৈ মই মাজে মাজে আহি থাকিম আৰু মই কেতিয়া আহিম সেই বিষয়ে আমাৰ VCDC চেয়াৰমেন আছে বা আমাৰ BDOক মই জনাম, আপোনালোকে খবৰ পাব। আৰু সেই মই যেতিয়া আহিম মই যেতিয়া সুধিম যে কি হৈছে তেতিয়া মই খালি সুধিম আৰু আপোনালোকে মোক জনাব যে এইটো বিভাগৰ কোনজন বিষয়া আহিছে, আপোনালোকে কি ক'লে, কি সমস্যা আছে আপোনালোকৰ আৰু কি আপোনালোকে বিচাৰিছে আমাৰ পৰা চৰকাৰৰ ফালৰ পৰা। আমি যিহেতু চৰকাৰী বিষয়া চৰকাৰৰ প্ৰতিনিধি, গতিকে আপোনালোকে আমাক জনাব যে আপোনালোকে আমাৰ পৰা কি বিচাৰিছে, আমি আৰু কি কৰিব পাৰোঁ। ইতিমধ্যে এখন আমি ভিলেজ কমিটি এখন গঠন কৰিম, যিটো ইতিমধ্যে আজি ছাৰে আহি কৈছে। কমিটিখন গঠন কৰাৰ পিছত আমি এটা প্লেন বনাম, যিটো ইতিমধ্যে কৰিব লাগিছিলে কিন্তু হয়তো কিবা কাৰণত থাকি গ'ল। সেই কমিটিখন বনোৱাৰ পিছত আমি কিছুমান আঁচনি ল'ম, কি কৰিম। আৰু সেই আঁচনিখনত যদি কিবা বিষয় আপোনালোকৰ দৃষ্টিত থাকি গৈছে, যিহেতু মই নাজানো, আজিতো ভাটৌপাৰা মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ, আপোনালোক ইয়াৰে বাসিন্দা, ইয়াতে আপোনালোক থাকে, গতিকে আপোনালোকে বেছি ভালকৈ জানিব যে আৰু কি আপোনালোকক লাগে। গতিকে সেইখিনি মই আপোনালোকৰ পৰা শুনিম বুলি আশা কৰিছোঁ। আৰু আকৌ এবাৰ মই কৈছোঁ, মই যদি আজিৰ পৰা এই গাঁওখন যিমান আপোনালোকৰ সিমানেই মোৰ। আজি যদি মই চিৰাঙৰ পৰা যেতিয়া গুচি যাম তেতিয়া হয়তো যাতে মই ক'ব পাৰোঁ যে এই গাঁওখন সদায় দেখিলে যাতে মোৰ মনত পৰে যে এই গাঁওখনত ময়ো আপোনালোকৰ কাৰণে কিবা এটা কৰাৰ মোৰ সুযোগ পাইছিলোঁ। সেইকাৰণে আপোনালোকৰ পৰা মই সম্পূৰ্ণ সহযোগিতা আমাৰ এই ভাটৌপাৰা মডেল লৈ পেলাই ইয়াত উপস্থিত আমাৰ সন্মানীয় আমাৰ আনন্দ কুমাৰ দাস SCS সেক্ৰেটাৰী আৰু আমাৰ ভাটৌপাৰা মডেল প্লাস এই সম্পৰ্কত আলোচনা দলখন চলাই দিয়া BDO মহোদয়, ইয়াত উপস্থিত হ'ব পৰা আমাৰ দিছপুৰৰ পৰা উপস্থিত সন্মানীয় অভিযোগৰ মহোদয়, উপস্থিত হ'ব পৰা আমাৰ চিৰাং ডিষ্ট্ৰিক্ট ADC বাইদেউ, সমূহ বিভাগৰ বিষয়া সন্মানীয়সকল, লগতে উপস্থিত হ'ব পৰা আমাৰ এইখন গাঁৱৰ সন্মানীয় ব্যক্তিসকল, ৰাইজসকল, আই মাতৃসকল, যিমানখিনি সমস্যা ইয়াৰ ওপৰত আলোচনা কৰিবলৈ খুব ভাল লাগিছে। আমি এইটোৱে আশা কৰিছোঁ বিভাগৰ পৰা আপোনালোকে যেনেকৈ আশ্বাস দিছে সেইটো যাতে বাস্তৱত হয়, সেইটো আমি আশা ৰাখিছোঁ। গাঁওবাসী আলোচনী সভাত উপস্থিত হ'ব পৰা অসম চৰকাৰৰ মাননীয় জইণ্ট ছেক্ৰেটাৰী মহোদয়, লগতে আজি এই সভাত উপস্থিত হ'ব পৰা বিভিন্ন বিভাগৰ বিষয়া মহাশয়সকল, আজি ইয়াতে উপস্থিত হ'ব পৰা চিৰাং ডিষ্ট্ৰিক্টৰ ADC বাইদেউ মহাশয়া আৰু আজি ইয়াত উপস্থিত হ'ব পৰা ভাটৌপাৰা গাঁৱৰ মাননীয় ইণ্টেলেকচুৱেল সন্মানীয়সকল, লগতে ভিলেজ কমিটিৰ বিষয়ববীয়া আৰু আজি ইয়াত অংশগ্ৰহণ কৰিব পৰা আমাৰ 18 নং মানাহ চেৰফাং সমষ্টিৰ MCLA ডাঙৰীয়া আৰু ভাটৌপাৰা গাঁৱৰ সন্মানীয় ৰাইজ তথা ফাৰ্মাৰসকল দুই এটা চাব চাই
গতিকে ইয়াৰ কাৰণে আমি প্ৰস্তুত পদক্ষেপত মই আমাৰ এইখন বাটৰপাৰা গাঁৱৰ ৰাইজক আকৌ যিহেতু আলোচনা মৰ্মে এইটো গমেই পালে যে ইয়াৰ এটা কমিটি লাগে, মানে মডেল ভিলেজ হিচাপে এটা কমিটি লাগে। আগৰ যিটো আছিল এইটো এটা কনষ্ট্ৰাকশ্যন কমিটিহে আছে, এইটো কনষ্ট্ৰাকশ্যন কমিটি, কিন্তু ইয়াত লাগে কি আদৰ্শ গাঁও কমিটি এখন লাগে। সেই কমিটিখন আপোনালোকে যদি বনাইছে যদি বনোৱা নাই যদি আপোনালোকে মিটিং কৰি পেলাই বনাই পেলাই ৰেজলিউশ্যন আকাৰত এইটো কৰি পেলাই মোৰ BDO অফিচত জমা দিব। তাৰপিছত মই যিটো DC অফিচত জমা দিম, সেইটো আপোনালোকৰ DC ছাৰৰ পৰা এটা নটিফাই হ'ব লাগিব। যেতিয়া নটিফাই হ'ব তেতিয়াহে সেইটো অফিচিয়েল হ'ব। গতিকে সেইটো আপোনালোকে অতি সোনকালে কৰিব। এইখিনি আপোনালোকলৈ অনুৰোধ থাকিল। আৰু যিহেতু বাটৰপাৰাটোতো মইতো আহি থাকোঁ, বহুত ধুনীয়া পৰিৱেশ তাত, মানে এইখন সন্মুখৰ ঠাই পিছফালে বহুত ধুনীয়া আছে, মানে মডেল ভিলেজ হোৱাৰ গোটেই স্ক'পখিনি जोंनि चिरां डिस्ट्रिक्ट बिजनि फानबारिनि बाथौपारा मडेल भिलेजनि दिनैनि प्रग्राम जितु मिटिं लानाय बियो जोबथ'बाय। गोबां डिपार्टमेन्टनिफ्राय अफिसारफोर फैदोंमोन, बिथांमोना बिबुंथिखौ होलांजोब्बाय होलांनाया, ओमफ्राय अब्लाबो आंनि भिडिअ जायो जाहाथे बिथांमोननि जितु गावबागाव सिनायथिखौ आं लानाय जादों, ओमफ्राय माखासे गावसोरनि बिबुंथि होलांनाय बेखौ आङो बारा गोलाव लानाय जायाखै, नङाबा भिडिअआ गोलाव जागोन नालाय आं बेनिखायनो सिनायथिखौल' लानाय जादों गावबागावनिखौ। दा दिनैनि मिटिङा बेनोमोन, बाथौपारा मडेल भिलेजनि जितु प्रग्राम लानाय बेखिनियानोमोन। दा मिटिङा जोब्बाय, आं बेखिनियावनो आंनि भिडिअखौ दोनथ'नाय जाबाय। गोजोन्थों।